Hello everyone, welcome back to the vlog. আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল। এইকেইদিন জিউৰ গা ভাল নোহোৱাৰ কাৰণে মানে ব্লগিং একদম কৰিবলৈ মন যোৱা নাছিলে আৰু তাৰ মই পুৰা টাইম টেবুলটো মেইনটেইন কৰি আছোঁ আৰু লগতে মই নিজেও কৰি আছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া ইভিনিং 4:30 হৈছে, মানে মই এইকেইদিন সদায় মানে কৰিম বুলি ভাবি পিনে আকৌ ৰখি দিওঁ আৰু তাৰ মানে টাইম টেবুলত মানে মই দিবলগীয়া হৈ আছে। চ' এফালে ভিডিঅ' কৰি থাকিম, আকৌ এডিটিং থাকে, নাই মনটো বেলেগলৈ গুচি যায়গৈ, আকৌ খানা পিনাও মানে মই বহুত কষ্ট কৰিবলগীয়া হৈ আছে, মানে বিশেষকৈ তাৰ কাৰণে। তাৰ মানে মই বেলেগকৈ বনাইছোঁ, কিন্তু এতিয়া টেনশ্যন নাই। মই যিটো ভয় খাই আছিলোঁ, মই ভাবিছিলোঁ চাগে তাৰ লিভাৰ প্ৰব্লেম, মানে বহুতে কৈছে এপেণ্ডিক্স, মানে দুজন ডক্টৰ মানে ক'লে যে এপেণ্ডিক্স হৈ তাক অপাৰেশ্যন কৰেই, মানে গম পাইছেনে। মোকতো যোৱা মানে আজি 3 মাহৰ পৰা মানে ডক্টৰবোৰে ভয় খুৱাই আছে। মই আজি এই ভিডিঅ'টো সেইকাৰণে মই আহিবলগীয়া হ'ল। মই একচুৱেলি একদম মন নাছিলে, মই বোলো নাই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কথাটো, আৰু আপোনালোকেও জনাটো ভাল, বিশেষকৈ মাকবোৰে। ভিটামিন ডি বস্তুটো তাৰ গাত একদমেই নাই। মোৰ একদম ভয় খাই গ'লোঁ। থাকিব লাগে মানে মেইল, মানে মোৰ আজি বহুত গৰম উঠিছে যে কথাখিনি, মই ৰ'ব মই ফেনখন চলাই লৈছোঁ এক ছেকেণ্ড। মেইল হিচাপত থাকিব লাগে আপোনাৰ 30 পৰা 100ৰ ভিতৰত দেই। মই ক'ব জনা নাই বাৰু, ডক্টৰে কোৱা মতে কৈছোঁ আৰু। তাৰ আছে মাত্ৰ 8%। ভাবক, একেবাৰে নায়েই। ই ক'ত গাত জোৰ পাব। কালি ভয় খাই গ'লোঁ, মানে কালি মানে মই ডক্টৰলৈ ফোন কৰিবলগীয়া হ'ল, কেলৈ কি মই মেডিচিন খুৱাই আছোঁ, মইতো নাজানো। ঘপকৈ তাক বোলো চবেই কৈছে শকত হৈছে সি, তাৰ খোৱাটো কমা, কিবা কিবি। আৰু ইমান বাচ্ছা ল'ৰাটো মানে শকত হোৱাটো ধৰে নেকি বাৰু, কথাটো কৈছোঁ। তাতকৈও কিমান শকত ল'ৰা ছোৱালী আছে, আৰু মোৰ ভাইটিও বহুত শকত আছিলে, কিন্তু তাৰ মানে একো প্ৰব্লেম নাছিলে সৰুতে খোৱাটো। আৰু এইটো বয়সততো ল'ৰা ছোৱালীক খোৱাহে বয়স, মানিছোঁ, কিন্তু জাংক ফুডটো দিয়া বেয়া। বাট মানে ইমান, আৰু এতিয়াই মানে ইমান ৰেষ্ট্ৰিকশ্যন মানে খোৱা বোৱাটো, সিও মানে কানা কাটা নিচিনা হৈ গৈছিলে, মানে ইটো দিলে সিটো নাখায়, অ'টছ বেয়া পায়, কিবা কিবি বেয়া পায়। মই কথাখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু। চ' সেইকাৰণে সি ফিজিকেল এক্টিভিটি একদম কৰিব নোৱাৰে। অলপমান কৰাৰ পিছতে তাৰ ভাগৰ লাগে আৰু উশাহটো বন্ধ হৈ যায় তাৰ। মই ভয় খাই গ'লোঁ, মই বোলো কি হ'ল বোলো, স্কুলতো উশাহ বন্ধ হৈ গৈছে। কালি আকৌ তাক ৱাকিং লৈ গৈছোঁ, চবেই কৈছে শকত হৈছে, অকণমান ৰাস্তাত খোজকঢ়া। একো নাই, সেইটো বাৰু ভাল বাৰু খোজকঢ়াটো। তো অলপ দেৰি খোজকাঢ়িছে, মইতো বহুত স্পীডত কৰোঁ ন, মইতো ৰানিঙো কৰোঁ, তাৰ কাৰণে মই অলপমান স্পীডত কৰিলোঁ। মই বোলো তাৰ লগত খোজে কাঢ়ি দিওঁ অকণমান। দুপাকমানটো দূৰৰে কথা, এক ৰাউণ্ড মাৰিবই নোৱাৰিলে। মা বোলে মই আকৌ উশাহ চুশাহ একদম কোজা হৈ গ'ল। মই চেছ আৰু তাৰ চিয়'ৰ কিবা এটা হৈছে, আৰু এইডোখৰত মানে তাৰ লিভাৰ ছাইডে বিষাইছে। বহুতে কৈছে তাৰ গ'ল্ড ব্লাডাৰো হ'ব পাৰে। কি যে মানুহবোৰৰ কথা মানে যি টি কৈ দিয়ে আৰু ভয় সোমাই যায় ন। তাৰপিছত লগালগ মই ডক্টৰৰ লগত কনচাল্ট কৰিলোঁ, পূৰা কথা পাতিলোঁ। তেওঁ ভালকৈ মোক বুজাই দিলে দেই, বহুত ভাল হয় বাইদেউগৰাকী। ডিব্ৰুগড় HM পলিক্লিনিক বুলি কয়। বহুত কিন্তু ভালকৈ চাইছে আৰু বহুত মন দি চাইছে, চব কথা শুনিছে। মানে কিছুমান থাকে ন, এনেকৈ দি দিলে আৰু টেষ্টটো কৰাই দিলে হৈ গ'ল। চ' তাক পূৰা কমপ্লিট ৰিজাল্টটো পালোঁ কাৰণে মোৰ ভাল লাগিছে। আৰু আছে, মই সেইকাৰণে তাক ভাবিছোঁ এইবাৰ বাপেকে আৰু মই কথা পাতিছোঁ, মানে এক্সাম শেষ হৈ লওক, বাহিৰত এবাৰ তাক পূৰা ফুল বডি চেকআপটো কৰাই দিমগৈ। তাক বুলি নহয়, আমি চবেই কৰি ল'ম আৰু। চ' ডক্টৰৰ লগত কালি কথা পাতিলোঁ, ৰিপৰ্টছখিনি মই হোৱাটছএপতে কৰিলোঁ, যিহেতু এওঁ নাই কাৰণে মই যাব পৰা নাই। তেওঁ আজি আহি আছে, পাবহি। চ' কাইলৈ যাম। কেলৈ কি কালচাৰ ৰিপৰ্টখিনি এতিয়াও অহা নাই, মানে ইউৰিন আৰু ব্লাডৰ কালচাৰ ৰিপৰ্ট পঠিয়াইছিলে, সেইখিনি মানে 4-5 দিনমান লাগে বুলি কয়। চ' আজি দিয়া কথা আছিলে, কিন্তু আজিতো মই যাব নোৱাৰিম, কেলৈ কি তেওঁ নাই, মই অকলে আকৌ সিহঁতক থৈ যাবলৈও দিগদাৰ হয়। ভাবিলোঁ কাইলৈ একেবাৰে যাম, তাকো লৈ যাম, চেকআপটো কৰাই দিম। আৰু তাৰ কাইলৈ ইংলিছ আছে, চ' এইকেইদিন তাৰ পঢ়োৱাটো মই লাগি আছোঁ। আৰু ডাঙৰটোও প্ৰি বৰ্ড পালেহি কাইলৈৰ পৰা। চ' পূৰা এইকেইদিন মানে ব্লগ মানে কেতিয়া দিওঁ সেইটো আপোনালোকে আশা নকৰিবই, যেতিয়া মন যায় মই আহি যাম বাৰু। চ' সেইটোৱে কথা। তাৰ ভিটামিন ডি একদম 8% আছে, আৰু লগতে তাৰ কেলছিয়ামো নাই। কেলছিয়ামটো বহুত কম, মানে এতিয়া মোক ডক্টৰে কৈছে উল্টা তাক খুৱাবহে, মানে কেলছিয়াম থকা বস্তুবোৰ খুৱাব। আৰু এটা টেবলেট দিছে 1.5 মাহৰ কোৰ্চ। তথাপিও মই ভাবিছোঁ এতিয়া এবাৰ বাহিৰত লৈ যাম তাক, মানে আমাৰ ইয়াত দুলীয়াজনত মই দেখাই পিনে ইয়াৰ ডক্টৰৰ লগতো কথা পাতিম, কেনেকৈ কি কৰিব পাৰি। কিন্তু ভাবকচোন, তাৰ ইমান অকণমানি ল'ৰাটোক এনেই মিছামিচি একো, মানে সঁচা কথা কৈছোঁ দেই, ইয়াৰ আগৰবাৰ যে মই এটা ভিডিঅ' দিছিলোঁ সৰুটোৰ লগত আপোনালোকক, তাত কৈছিলে যে তাৰ এপেণ্ডিক্স হৈছে, একদম ইমিডিয়েট তাৰ অপাৰেশ্যন কৰাবই লাগিব, নহ'লে হেনো ব্ৰাষ্ট হৈ যাব। মইতো ভয় খাই গ'লোঁ। মোক কৈছে একদম অইলৰ পৰা ৰেফাৰ লৈ আহক, আৰু মই একদম ৰেডি আৰু অপাৰেশ্যন কৰিবলৈ কাৰণে। তাৰপিছত মমাইকে ফোন কৰিছে গুৱাহাটীৰ পৰা, কৈছে ৰচোন তহঁতি ঘপকৈ এনেকৈ কেলৈ ইমান সৰু ল'ৰাটোক বোলে পেটটো কাটিব লাগে। কৈছে তহঁতি বেলেগ ডক্টৰৰ লগতো কনচাল্ট কৰ, অকল এজনক দেখাইছ বা দুজনক দেখাইছ, হয়ো পিছে কথাটো। তাৰপিছত আমি গ'লোঁ বেলেগ ডক্টৰৰ ওচৰত, ডিব্ৰুগড়ত বহুত আৰু ভাল ভাল ডক্টৰ আছে, তাত গ'লোঁ। কৈছে একো নাই হোৱা, একো টেনশ্যন ল'ব নালাগে, তাৰ বোলে অকল গেছ প্ৰব্লেম হৈছে।
চ' সেইবোৰে কথা মই মানে মাকবোৰক জনাইছোঁ এই কথাটো সেইকাৰণে ল'ৰা ছোৱালীৰ লগত কেতিয়াও মানে নেগলেঞ্চি নকৰিব সিহঁতক পূৰা ডক্টৰৰ ক্ষেত্ৰত আজিকালিতো মই বিশ্বাস নকৰাই হ'লোঁ আৰু এতিয়াতো এনেও ভয় লগা হৈছে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক মানে একদম কথাখিনি জনাইছোঁ আৰু শ্বেয়াৰ কৰিছোঁ আৰু পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুতে জানাটো ভাল বাচ্চাবোৰৰ কাৰণে মিছামিচিৰ কাৰণে ভাবকচোন আজিকালি পইচাৰ কাৰণে ডক্টৰবোৰে কি কৰে মইতো ডাইৰেক্ট কৈ দিছোঁ দেই মই ভয় নাখাওঁ কি আজি যদি এনেই তাৰ পেটটো এই কম বয়সতে কাটাহেঁতেন তাৰ এপেণ্ডিক্স নোহোৱাকৈ তাক অপাৰেশ্যন কৰিছে আৰু ৰিপৰ্টত একো নাই ওলোৱা আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত এপেণ্ডিক্স বুলি নায়েই তাক বেৰিয়াম কৰিব দিছিলে সি বেৰিয়াম কৰোঁতে সি বমি কৰি দিলে খাব নোৱাৰিলে তাৰপিছত কৈছে নহয় মই চুইয়ে গম পাই গৈছোঁ তাৰ এপেণ্ডিক্স হৈছে বোলে খং উঠিব নুঠে কওকচোন এনেকুৱা কৰে নেকি বাৰু মইতো পূৰা টেনশ্যন হৈ গৈছিলে ইমান সৰুতে হেৰি কৰাব বুলি বাট একো নাই এতিয়াও প্ৰব্লেম আছে মানে তাৰ ভিটামিন ডি যিহেতু বহুত কম আৰু এইটো কেলৈ হৈছে সি মানে ক্লাছ 2 পৰা 2-3 বছৰৰ পৰা সি ঘৰৰ ভিতৰতে সোমাই আছে সি বুলি নহয় চব বাচ্চাৰে এফেক্ট হৈছে চ' যিমান পাৰে মাকবোৰক কৈছোঁ মই আপোনালোকে ৰ'দৰ মানে সেইটো দিয়াব মানে আৰু ফিজিকেল এক্টিভিটিটো বহুত ইম্পৰ্টেণ্ট ঘৰৰ ভিতৰত সোমাই ল'ৰা ছোৱালীবোৰ বেমাৰী নিচিনা হৈ গৈছে চ' আপোনালোকে যিমান পাৰে অকণমান হ'লেও মানে ৰ'দটো দিয়াব মানে ছানডে এনেই থাকে ছানডে আপোনালোকে দিনটো ৰ'দত বহাব পাৰে মানে অকণমান ৰ'দ ল'ব লাগে আৰু এতিয়া এনেও স্কুল খুলিলে বাৰু এতিয়া টেনশ্যন নাই কিন্তু মানে সেইকেইদিন আৰু কৰোণা টাইমত সোমাই ল'ৰা ছোৱালী আৰু নালাগে ডাঙৰবোৰো বহুত এফেক্ট হ'ল তাৰ ভিটামিন ডি 8% আছে চ' সেইখিনি আনিবলৈ এতিয়া 1.5 মাহ কোৰ্চ দিছে আৰু ভাল ডক্টৰৰ ওচৰত মই যাম চ' মই ৰেডি এতিয়া মই যাব ওলাইছোঁ এতিয়া ৱাকিং আৰু তেওঁ আহি আছে মোক কল কৰিছিলে আমনিমান পাৰ হ'ল আৰু সেই দাদাজনৰ ঘৰতো সোমালে মই যে কৈছিলোঁ মোৰ দাদাজনৰ ৱাইফ ঢুকাইছিলে বৰ বেয়া লাগিছে কৈছে কেঁচুৱাটো দেখি ইমান দুখ লাগিছে বুলি কৈছে মোৰ মানে শুনিয়ে বেয়া লাগে আৰু চব ঘৰ মানুহ তাতে আছে মোৰ মামীহঁত চব তাতে আছে বুলি কৈছে তেওঁ আহি পাওঁতে চাগে 12টামান বাজিব তেতিয়ালৈকে মই নিজৰ কামখিনি কৰি লওঁগৈ সিমানে আৰু জিও ৰিপৰ্টছ মোক যিহেতু চবে পাৰ্চনেলি মেছেজ কৰি সুধি আছে বা সি কেনেকুৱা ভালে আছে নে তাৰ কি হৈছে চ' মই সেইকাৰণে আপোনালোকক জনালোঁ তেন্তে ব'লক এতিয়া মই যাওঁ আগে ফাৰ্ষ্ট মই ফিল্ডলৈ ফিল্ড নহয় মই পাহৰিছোঁহে ক'বলৈ আগে মই যাওঁ বজাৰ মই আজি মানে কি মাহেকীয়া বজাৰখিনি মোক কৰি লওঁগৈ মানে তেওঁ নাই এইকেইদিন মানে মোক গালিয়ে দি আছে মানে আৰু সময়ো পোৱা নাই মই মানে এইবোৰ কৰোঁতে মানে তাৰ লগত সৰুটোৰ লগত লাগোতে চ' ব'লক এতিয়া যাওঁ পাই গ'লোহি ফিল্ড ৱৰ্কআউট ডান আৰু ইমান গৰম উঠিছে নহয় কেনেকুৱা গৰম পৰিছে এতিয়া গৈ আছোঁ বজাৰ আগে মানে মই বজাৰ কৰাৰ কথা আছিলে কিন্তু টাইমটো নিমিলিলে চ' সেইকাৰণে প্ৰথমতে ফিল্ডত নিজৰ কামটো কৰি ল'লোঁ মই একচুৱেলি বহুত টাইম টেবল মেইনটেইন কৰোঁ চ' এতিয়া গৈ আছোঁ বজাৰ আৰু তেওঁ ফোন কৰিলোঁ তেওঁ বোকাখাট পাৰ হৈ আহি আছে 12টামান বাজিব চাগে জিও আহিছিলে কিন্তু তাক থৈ আহিলোঁ ঘৰত সি দুপাক খোজকাঢ়ি গুচি গ'লগৈ এতিয়া সিহঁতকো কিবা এটা দিবগৈ লাগিব খাবলৈ আৰু মোৰ বহুত জোৰছে ভোক লাগিছে প্ৰথমতে বজাৰখিনি কৰি লওঁগৈ আৰু গ্ৰ'চাৰী শ্বপিংটো হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আকৌ অইল মাৰ্কেট কাৰণ ডাঙৰ বেটাৰ আকৌ বেলেগ তাৰ খানা বেলেগকৈ ল'ব লাগে কাৰণ তাক এলমণ্ড মিল্ক লাগে তাৰপিছত গ্ৰীক য়োগাৰ্ট লাগে মানে কি মানে এই নৰ্মেল দৈও নাখায় মানে সি নক'ব পাগল হৈ যাব বুজিছেনে নিজৰ বজাৰখিনিতো মই কৰিলোঁ তাৰপিছত আকৌ তাৰ কাৰণে এতিয়া যাওঁ কৰিবলৈ মোক লিষ্ট দি দিছে সি মা এইটো লৈ আহিবা আকৌ সৰুটোৰ কাৰণেও বেলেগকৈ সি মোক কৈছে মা মই ফিংগাৰ্ছ খাব পাৰিম নে কৈছোঁ ন' ৱে বোলো একদম খাব নোৱাৰা চ' এতিয়া গৈ আছোঁ অইল মাৰ্কেট আজি অইল মাৰ্কেটতো ইমান মানুহ ভিৰ নহয় জল্দি কৰিব লাগিব বজাৰ চব ডান কিন্তু এতিয়া আকৌ লাষ্টত এটা বস্তু থাকিলে সেইটো হ'ল গ্ৰীক য়োগাৰ্ট আৰু ইয়াত নাপায় সেইটো আকৌ বেলেগ দোকানত বিচাৰি চাওঁগৈ নাপালে নাই আৰু উপায় নাই তাক দিলোঁ চিপছ খাবলৈ কাৰণে খুব ভাল পাইছে আৰু মানে কৈছে মা আজি চিট ডে নে মই কৈছোঁ আজি চিট ডে নহয় কিন্তু তই খাওঁ বুলি কৈছ খা দে একো নাই আগে যাওঁ গাটো ধুই লওঁগৈ তাৰপিছত যাম কিটচেন আৰু মোৰ ঘৰৰ একদম অৱস্থা বেয়া হৈ আছে এইকেইদিন মই কাম চাম কৰি আজৰি হৈ গ'লোঁ কাপোৰ একগাল আছিলে গম পাইনে সেইবোৰ পৰা জাপিলোঁ এতিয়াও ফ্ৰী হোৱা নাই কাৰণ ডিনাৰ ৰেডি কৰিবলৈ আছে এতিয়াও ডিনাৰ মানে মোৰ কাৰণে আজিতো টাইম হৈয়ে গ'ল অলৰেডি এতিয়া 8:30 বাজি পাৰ হ'ল মই মানে এনেও 8টা বজাৰ আগতে খাই দিওঁ ডিনাৰ সেইটো গম পায় আপোনালোকে আৰু আজি তেওঁ নাই তেওঁ থাকিলে অলপমান হেল্প কৰি দিয়ে এতিয়া অকলে কৰিবলগীয়া হৈ আছে ডাঙৰ বেটাও হেল্প কৰে বাৰু কিন্তু সি কিটচেনৰ কামত ইমান নাজানে তাৰ আইডিয়া নাই চ' মই আজি আপোনালোকক এটা নিউ ৰেচিপি দিব লৈছোঁ সেইটো হ'ল ফিছ ফিলেট ৰেচিপি আৰু ফিছ ফিলেটৰ কাৰণে আপোনালোকে বজাৰৰ পৰা তেনেকৈ কটুৱাই আনিব লাগিব কিন্তু মই যিহেতু তেওঁ নাই কাৰণে মই মাছ বজাৰত তেনেকৈ ইমান আইডিয়া নাই চ' ভাইটিক ক'লোঁ যা লৈ আগে সি তেনেকৈয়ে লৈ আহিলে চ' তেনেকৈয়ে দিম এতিয়া ৰেচিপিটো আপোনালোকে চাব ব'লক তেন্তে মই কেনেকৈ ৰেচিপি বনাইছোঁ চাব এইটো যোনসকল ডাইট কৰি আছে তেহেঁতৰ কাৰণেতো বেষ্ট এইকেইদিনত মই যিমানখিনি ৰেচিপি দি আছোঁ চব ডাইটিং কৰা সকলৰ কাৰণেই হয় বেষ্ট হয় আপোনালোকে ডিনাৰ হওক লাঞ্চ হওক দুইটাতে খাব পাৰিব আৰু মাছটো এনেও ৰাতি খালে ভাল হয় ডিনাৰত চিকেনতকৈ মানে মাছটো খোৱাটো বেছি ভাল কাৰণ সেইটো লাইটো হয় আৰু সেইটো
আপোনাৰ লিন মিট হিচাপত পৰে চ' সেইটো গুড প্ৰটিন হয় বহুত ভাল প্ৰটিন চ'ৰ্চ হয় চ' আপোনালোকে ট্ৰাই কৰিব পাৰে বলক তেন্তে মই দেখাইছোঁ ৰেচিপিটো মাছখিনি আগে মেৰিনেট কৰিবলৈ কাৰণে মই লৈছোঁ 1 টিস্পুন 1 চামুচ মই লৈছোঁ মাষ্টাৰ্ড চচ আপোনালোকে ইংলিছ মাষ্টাৰ্ড চচটো ল'লে বেছি ভাল হয় কিন্তু নাই এইটো অনলাইনে পায় চ' এতিয়া মোৰ ওচৰত এইটোৱে আছে তো ইয়াৰ লৈছোঁ মই 1 চামুচ তাৰপিছত মই ল'ম জালুক এতিয়া লৈছোঁ মই হাফ টিস্পুন জালুক আপোনালোকে কম বেছি কৰিব পাৰে একো নহয় জালুকটো দিলে ভালেই লাগে তাৰপিছত মই ইয়াত দিম অলপমান নিমখ দিলোঁ সোৱাদ অনুসৰি নিমখ আপোনালোকে পিংক সল্টটো ইউজ কৰিব পাৰে কিন্তু মই বগাটো দিছোঁ খাই ভাল লাগে আৰু এতিয়া লাষ্টত দিছোঁ মই চপ কৰা অলপমান নগা ধনিয়া নাথাকিলে আপোনালোকে থাইম ইউজ কৰিব পাৰে একচুৱেলি এইটো ৰেচিপিটো ফিছ ফিলেটৰ হয় কিন্তু মই মানে এতিয়া যিহেতু ইয়াত তেনেকৈ কাটি নাই অনা আজি মই তেনেকৈয়ে লৈ আহিছোঁ চ' এইখিনি মই এতিয়া মিক্স কৰি ল'ম গোটেইখিনি আৰু ইয়াত এতিয়া মই দিম ফাইনেলি নেমু ৰস মই এনেকুৱা 2 পিচ লৈছোঁ বাছ এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম হৈ গ'ল মিক্স তাৰপিছত ইয়াত এতিয়া মই মাছ কিটুকুৰাত গোটেইখিনি দি দিম আৰু সানি ল'ম ভালকৈ এতিয়া এইখিনি মই ভালদৰে সানি ল'ম মিক্স কৰি ল'ম আপোনালোকে সৰিয়হ মানে যোনটো ঘৰত পায় সেইটো পিচি ল'লেও হ'ল কিন্তু মানে একচুৱেলি এইটো ৰেচিপিত মানে ইংলিছ মাষ্টাৰ্ড চচটো মানে বেছি চুট কৰে ভাল লাগে আৰু সেইটো দিলে আৰু যিহেতু নাই মই সেইকাৰণে এইটোৱে দি দিছোঁ আৰু ইয়াত এইটো সৰিয়হ যোনটো এইটো পায় কাচুন্দৰী বুলিও কয় ভাল লাগে ইয়াৰো ইয়াত দুইটা মিক্স থাকে বগা আৰু ক'লা সৰিয়হ দুইটা থাকে সেইকাৰণে ইয়াৰ ফ্লেভাৰটো আৰু ভাল হয় যিহেতু আমাৰ ইণ্ডিয়ান কালচাৰত এইটো বেছি চুট কৰে চ' হৈ গ'ল মিক্স এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ৰাখি থৈ দিম 10 মিনিট হৈ গ'ল আৰু এতিয়া লৈছোঁ মই এক্সট্ৰা ভাৰ্জিন অইলিভ অইল আপোনালোকে বেলেগ তেলো ইউজ কৰিব পাৰে মিঠাতেলো ইউজ কৰিব পাৰে কিন্তু যিহেতু মই ডাইট কৰি আছোঁ মই এইটো 1 চামুচৰ হিচাপত তেল ঢালি দিলোঁ আৰু এতিয়া মই মিক্স কৰিম তেলটো আগত দিলেও হয় পিছত দিলেও হয় তেনেকুৱা কোনো কথা নাই মেৰিনেট কৰোঁতেও দিব পাৰে বা আপোনালোকে টাৱাত ফ্ৰাই কৰোঁতেও দিব পাৰে ফ্ৰাই নহয় এইটো মানে অকণমান মই জাষ্ট নাম মাত্ৰৰে তেল দিছোঁ ফ্ৰাই নহ'ব ফ্ৰাই হ'লেতো আৰু ক'ত হেৰি হ'ব গোটেইখিনি মই মিক্স কৰি ল'ম আৰু এতিয়া মই পেন লৈছোঁ পেন আপোনালোকে যি হওক ননষ্টিক হওক বা কেৰাহীত হওক যেনেকৈ হওক খালি পাঁচটো লাগি নধৰিলেই হ'ল আৰু এনেকুৱা বস্তুবোৰ বনালে সদায় ননষ্টিক ল'লে ভাল হয় কাৰণ তেল একদম কম থাকে তেতিয়া লাগি নধৰে হৈ গ'ল মই গোটেই মছলাখিনি ভালদৰে সানি ল'লোঁ এতিয়া মই দি দিম পেনত পেন গৰম হৈ গ'ল এতিয়া মই এফালে সিজি লওক তাৰপিছত মই উল্টাই দিম 5 মিনিটৰ কাৰণে মই ঢাকি ৰাখিম যাতে তলফালে ভালকৈ সিজি লওক তাৰপিছত মই উল্টাই দিম 5 মিনিট হৈ গ'ল এতিয়া মই মাছটো উল্টাই ল'ম ফ্লেভাৰটো ইমান ধুনীয়া আহিছে নহয় বাছ হৈ গ'ল এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম 5 মিনিটছ হৈ গ'ল অলৰেডি আৰু মাছ সিজিবলৈ বেছি টাইম নালাগি মই এতিয়া আকৌ এবাৰ উল্টাই ল'ম কেলৈ কি অলৰেডি সিজি গ'ল ইয়াত আপোনালোকে যদি ইমানটো জোখত ৰাখিব বিচাৰে ইমানটো জোখতো ৰাখিব পাৰে কিন্তু অলপমান ফ্ৰাই হ'লে ভাল লাগে বাছ তেতিয়া মানে অকণমান ক্ৰাঞ্চিনেছো আহে তো দুইটা চাইডে হৈ গ'ল এতিয়া মই অলপমান ফ্লেমটো অকণমান বেছি কৰি দিছোঁ যাতে মানে তলটো মানে অকণমান ক্ৰাঞ্চিনেছটো আহি যায় বাছ হৈ গ'ল মই গেছ অফে কৰি দিলোঁ কাৰণ পেনখন যিহেতু গৰম হৈ আছে আৰু এতিয়া মই এইটো নমাই ল'ম আৰু মই চাৰ্ভ কৰিম এতিয়া সাৰ্ভ কৰিবলৈ মই লৈছোঁ ইয়াত তিয়ঁহ আৰু গাজৰ আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজো খাব পাৰে কিন্তু ৰাতি যিহেতু ডিনাৰ মই এনেও লাইট কৰোঁ বহুত আৰু যোনসকলে ৱেইট লছ কৰিবলৈ বিচাৰি আছে তেওঁলোকে অইল নোখোৱাটোৱে ভাল মই প্ৰিফাৰ কৰোঁ আৰু যদিও খায় আপোনালোকে এক্সট্ৰা ভাৰ্জিন অইলিভ অইল খাব পাৰে তাকো 1 চামুচ দি ল'ব omega 3 fatty acids help our body absorbs vitamin and ages and power growth and development it is low in sodium and does not have any carbohydrates so is best while on a weight loss low carb diet and rati আপোনালোকে ৰুটি খাব পাৰে with salad so আজি এই ৰেচিপিটো মোৰ কেনেকুৱা পালে মোক জনাব নাপাহৰিব কমেণ্ট ছেকশ্যনত আৰু যোনসকল ডাইটিং কৰি আছে এইটোতো বেষ্ট হয় মই কৈছোঁ ন ৰাতি বিশেষকৈ এনেও ডিনাৰ লাইট কৰিব লাগে চ' মই টেষ্ট কৰি চাওঁ কাৰণ আজি মই এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ ইয়াৰ আগত বেলেগকৈ বনাই থাকোঁ মানে আজি এইটো মাথাত আহিলে মই বোলো এইটো দি এনেকৈ বনাওঁ মজা আপোনালোকেও ট্ৰাই কৰিব পাৰে ডেফিনেটলি ট্ৰাই কৰিব পাৰে যোনসকলে ৱেইট লছ কৰিব বিচাৰি আছে আৰু হাতেই খাইছোঁ কাৰণ টাইট আছে বাচিব লাগিব এখন চামুচ দি ষ্টাইল মাৰি থাকিব নাই ৰেষ্টুৰেণ্ট হ'লে বেলেগ কথা
চ' মই খাওঁ তেতিয়ালৈকে এনজয় কৰোঁ আৰু তেওঁলোক আহি আছে মানে হাজবেণ্ড পাইছেহি 6 আগত পাওঁতে চাগে ৰাতি 12টামান বাজিব আৰু 12টা 1টা মজা আছে মজা গাইজ ৰাতি এতিয়া 1:30 বাজিছে তেওঁ আহি পালেহি মই দৰ্জা খুলিব ওলাইছোঁ আৰু মই গেট খুলিব গৈ আছোঁ এছলে আৰু ৰেগনাৰ দুইটা আছে হেৰি ৰখিয়ে আছে বাপেকৰ কাৰণে ৰেগনাৰ ক'লে গ'ল যা বাবা মাতিছে ন যা 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 গৈছেনে বস্তুবোৰ উলিয়াব নালাগে এতিয়া থাকক খালি KFC-টো উলিয়াই লৈ আহা আৰু উলিয়াই ল'লা বস্তু হা পাপা আহি গ'ল গৈছে এইখিনি কি আনিছা ৱাও বেকাৰী চুগাৰ ফ্ৰী নে নহয় মিঠা আছে হ'ব খাই দিম আৰু এইখিনি কি KFC ৱাও মজা KFC আনিবই আৰু গুৱাহাটী গ'লে KFC নানিলে নহ'বই বিশেষকৈ দেহাজীৰ কাৰণে কি কি আনিছা এতিয়া দেখাও জানো দেখাই দিওঁ নেকি যাই যাই দেখা পাইছে KFC কি কি দিছে নাজানো চব ডাঙৰটোৱে দিছে আৰু সৰুটোৱে দিছে হয়নে ওচৰত ৰখি চাই আছে এতিয়া হৈ গ'ল ফটো মাৰা হৈ গ'ল ষ্টৰি মেইন হয় নহয় চিংগাৰ বাৰ্গাৰ এইখিনি হ'ল গ্ৰিল চিকেন পাও এইখিনি পপকৰ্ণ আৰু এইবোৰ কি আনিছা কল এইবোৰ কি আনিছা কল অঁ সকামৰ ঘৰৰ পৰা দি পঠিয়াইছে এইটো চোৱা এইটো যে গোটেই দৰৱ লগাই শেষ কৰিলে চোলা তোলা য'ত ত'ত থৈ দিছে চ' তেওঁ আহি পালেহি দেই গাইজ চকুকেইটা দেখিছে নহয় এতিয়া 1:30 বাজিছে বুলি কৈছোঁ আৰু 1:30 বাজিলে এই 1:30 বজাত তাইক ফোন কৰোঁ জানো অঁ বাকী মানে হেৰি মিতুলৰ খবৰ কেনেকুৱা ঠিকে আছে অ'কে চ' গুড নাইট ব্লগটো আজি ইয়াতে সামৰোঁ বুলি ভাবিছোঁ বাই বাই টেক কেয়াৰ টোপনি লৈছে অঁ আৰু ৰেচিপি এটাও দিলোঁ আজি পিছে মই ৰেচিপি দিছোঁ আৰু মাছৰ তুমি খাই চাবা তেওঁতো খাই চোৱা নাই এতিয়া ভাত খাই চাম বুলি কৈছে আৰু এতিয়া ভাত খাম বুলি কৈছে কেইটামান চ' টিল দেন ষ্টে হেপ্পী এণ্ড কিপ স্মাইলিং অলৱেজ বাই বাই লাভ ইউ অল